So, good morning. So, আজি আমাৰ ভিডিঅ' নম্বৰ 1 ফাৰ্ষ্ট লেকচাৰ চতুৰ্ভুজ কোৱাড্ৰিলেটাৰিয়ালছ। এইটো তোমালোকে ক্লাছ 8 পাবা, 9তো পায়, 10তো আছে, 7তো পাবা। এইটোৰ বিষয়ে অলপ মই ডিছকাছ কৰিম আজি। তো সকলোৱে ভালকৈ ভিডিঅ'টো চাবা আৰু ঘৰত ৰিভাইজ কৰিব অলপ। চতুৰ্ভুজ মানে কি? Quadrilaterals, that means যিটো ডায়াগ্ৰামৰ যিটো চিত্ৰৰ বা যিটো শেপৰ চাৰিটা বাহু থাকে তেনেবিলাক শেপক চতুৰ্ভুজ বুলি কয় বা ইংলিছত কয় quadrilaterals। ঠিক তেনেদৰে আমাৰ শেপ বহুত ধৰণৰ আছে। Suppose this is a triangle, triangular শেপৰ আছে, এনেকুৱা শেপৰ আছে, এনেকুৱা আছে, then তাৰপিছত আছে এনেকুৱা আছে, one two three four five six seven number six side, that means মানে চাৰিটা বাহু ছয়টা বাহু আছে। তো তিনিটা বাহু থাকিলে ত্ৰিভুজ বুলি কয়, চাৰিটা বাহু থাকিলে চতুৰ্ভুজ বুলি কয়, পাঁচটা বাহু থাকিলে পঞ্চভুজ বুলি কয়, ছয়টা বাহু থাকিলে ষড়ভুজ বুলি কয়, সাতটা বাহু থাকিলে সপ্তভুজ বুলি কয়। ইন ইংলিছ ট্ৰায়াঙ্গল দিস ইজ সাপোজ যদি আমাৰ সাইডবিলাক লেন্থবিলাক ইকুৱেল থাকে, সাপোজ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ সকলোৰে ভ্যালু সেম, তাৰ মানে এইটো হ'ব আমাৰ স্কয়াৰ। এইটো চতুৰ্ভুজে হয় বা এইটো সাইডবিলাক সেম কৰে না, ইয়াৰ নাম হ'ল স্কয়াৰ বা অসমীয়াত ক'ব পৰা তুমি বৰ্গ। আৰু এইটো আছে, এইটো চতুৰ্ভুজ হয় বাট এইটোৰ সাইডবিলাক সকলো সেম নহয় আৰু এনেকৈ দীঘলীয়া আছে। এনেকুৱা হ'লে এইটো আয়ত বুলি কয়, ইংলিছত ৰেক্টেংগল বুলি কয়। আৰু এইটো পাঁচটা সাইড আছে আৰু এইটো কয় পঞ্চভুজ, ইংলিছ পেন্টাগন। এই সাতটা সাইড আছে, সপ্তভুজ অসমীয়া চবৰে বাহু সমান হয়। এতিয়া সুষম নামত আহি যায়, সুষম ইংলিছত ৰেগুলাৰ বুলি কয়, ৰেগুলাৰ পেন্টাগন, ৰেগুলাৰ পঞ্চভুজ বা সৰল সুষম পঞ্চভুজ বুলি কোৱা হয়। এনেকৈ নামকৰণ আছে এইবিলাক। এতিয়া এই সাইডবিলাক সাপোজ তিনিটা সাইড আছে, দ্যাট মিন তাৰমানে তিনিটা এংগল আছে। তিনিটা এংগল প্লাস কৰিলে আমাৰ 180 হ'ব লাগে ট্ৰায়াঙ্গলত। স্কয়াৰত মানে চাৰিটা এংগল থাকিলে ভিতৰৰ যদি এংগলবিলাক প্লাস কৰো নহলে 360 হ'ব লাগে। এইটো চাৰিটা এংগল 1 2 3 4 চাৰিটা এংগল প্লাস কৰিলে 360 হ'ব। টোটাল ইন্টিৰিয়ৰ এংগলবিলাক যদি প্লাস কৰো, ভিতৰত থকা এংগলবিলাক প্লাস কৰিলে চাৰিটা বাহু, চাৰিটা এংগল থাকিলে 360, চাৰিটা এংগল আছে 360, তিনিটা এংগল আছে 180 হ'ব লাগে। আৰু পাঁচটা থাকিলে কিমান হ'ব? সাতটা থাকিলে কিমান হ'ব? এই এংগলৰ সমষ্টিটো প্লাস কৰিলে কিমান হ'ব এইবিলাক? তো সেইটো ওলাবৰ কাৰণে এনেকৈ মনত ৰাখিব পাৰা বা আমাৰ ফৰ্মুলা আছে, ফৰ্মুলাটো আমি ফৰ্মুলাটো কৰি চালেও তুমি গম পাবা। তুমি কৰি দেখাই আছো ফৰ্মুলাটো কি হ'ব। তো আমাৰ ফৰ্মুলা হ'ব কোণৰ সমষ্টি n-2 into 180. This is the formula. Here n মানে হল বাহুৰ সংখ্যা। তো n মানে বাহুৰ সংখ্যা, বাহুৰ যিমান হয় এটা ভ্যালু বহাই দিলে 2 লগত মাইনাস কৰি এই 180 লগত মাল্টিপ্লাই কৰিলে তুমি কোণৰ সমষ্টি পাই যাবা। মানে গোটেই দুটা কোণ প্লাস কৰিলে কিমান হ'ব এইটোৰ आंसर পাই যাবা তুমি। সাপোজ মই এটা কৰি দিছো 1 2 3 4 5 6 7 8 8টা সাইড 1 2 3 4 5 6 7 8
সাইড আছে 8টা দ্যাট মিন্স সাইড কিমান হয় এগুলো কিমান হ'ব 1 2 3 4 5 6 7 8 8টা এংগল আছে দ্যাট মিন্স n ৰ ভ্যালু 8 এংগলৰ ভ্যালু কিমান হ'ব এটো n ৰ ভ্যালু হ'ব হল তাই এতিয়া আমি এইটা এংগল প্লাস কৰিলে आंसर কিমান হ'ব লাগে হেতু যদি উলাও এটো দ্বাৰা কৰিব পাৰিম পুনৰ সমস্যা লিখি লবা ইকুৱেল টু n ৰ ভ্যালু আছে 8 - 2 into 180 equal to 8 - 2 6 into 180 তো মাল্টিপ্লাই কৰিলে কিমান হ'ব এটো মাল্টিপ্লাই কৰিছো সাইডত 180 আৰু 6 multiply 6 0 0 8 6 are 48 4 6 1 6 plus 4 1 0 8 0 degree মান হবে understand তো এনেকে আমি যিমানটা সাইড থাকে কিমানটা অ্যাঙ্গেল হ'ব বা তোমাক এনৰ ভ্যালু দিব যে এটা শেপ আছে তাৰ অ্যাঙ্গেলৰ ভ্যালু 3টা হ'ব গতিকে তুমি পুনৰ সমষ্টি উলিওৱা মানে কোনটা প্লাস কৰিলে কিমান হ'ব সেইটো উলিওৱা তো কেনেকৈ কৰিব দিলে তুমি এইটো ফৰ্মুলা মনত ৰাখি ল'বা দেন তুমি এনৰ ভ্যালু পুট কৰিবা টুৰ লগত মাইনাস তাৰ পিছত আনসাৰটোৰ লগত এনেকৈ 180 লগত মাল্টিপ্লাই